নমস্কাৰ, মই ডাক্তৰ অচ্যুত চন্দ্ৰ বৈশ্য। মই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বৰ্তমান অধ্যক্ষ পদত অধিষ্ঠিত হৈ আছোঁ। মই অসমৰ কামৰূপ জিলাৰ আমাৰ শুৱালকুছি থানাৰ অন্তৰ্গত হালোগাঁও বুলি আমাৰ যি গাঁও, মোৰ গাঁও হালোগাঁও। মই হালোগাঁৱৰ পৰা বাসিন্দা। প্ৰথমতেই কওঁ, মই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত 1978 চনৰ পৰা এডমিশ্যন লৈছিলোঁ। তাৰ আগতে মই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অহাৰ আগতে মই কটন কলেজত অধ্যয়ন কৰিছিলোঁ। 1976 চনত মই বামুণডি হাইস্কুলৰ পৰা, মোৰ গাঁৱৰ পৰা প্ৰায় 2.5 কিলোমিটাৰ দূৰত, বামুণডি হাইস্কুলৰ পৰা মই তেতিয়া আমাৰ মেট্ৰিক পাছ কৰিছিলোঁ। মেট্ৰিক পাছ কৰি মই কটন কলেজত এডমিশ্যন লৈছিলোঁ। কটন কলেজত 2 বছৰ আমি বিজ্ঞান শাখাত অধ্যয়ন কৰাৰ পিছত মই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰ কাৰণে সুবিধা পাইছিলোঁ। আৰু তাৰপিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অধ্যয়ন কৰাৰ পিছত মই ইয়াতে পষ্ট গ্ৰেজুৱেশ্যন কৰিছোঁ। মই অবষ্টেট্ৰিচিয়ান গাইনীত মই পষ্ট গ্ৰেজুৱেশ্যন কৰিছোঁ, ডিপ্ল'মা। তাৰপিছত আকৌ মই কমিউনিটি মেডিচিনত পষ্ট গ্ৰেজুৱেট কৰিছোঁ। তাৰপিছত মই 1988 চনৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বিভিন্ন পদত যোগদান কৰিছোঁ। আৰু শেষত মই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত 2020 চনৰ পৰা অধ্যক্ষ পদত মই অধিষ্ঠিত হৈ আছোঁ। আমি 1978 চনত, সেই 1978 চনত তেনেকুৱা কোনো আজিকালি যেনেকৈ প্ৰৱেশ পৰীক্ষা হয়, প্ৰৱেশ পৰীক্ষাৰ পদ্ধতি নাছিল। সেই সময়ত আমাৰ যিটো পিউ ছায়েন্সৰ যিটো নম্বৰ, ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজি, তাৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ মাপকাঠি নিৰ্ধাৰণ কৰা হৈছিলে। আৰু সেই সূত্ৰে মই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰ কাৰণে ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজিত কটন মহাবিদ্যালয়ৰ পৰা প্ৰায় 74% নম্বৰ মই পাইছিলোঁ। 74% নম্বৰ পৰা মই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈছিলোঁ। মই এখন খুব আমাৰ সেই সময়ত মই মোৰ গাঁওখন গুৱাহাটীৰ পৰা 40 কিলোমিটাৰ দূৰত, শুৱালকুছিৰ পৰা 9 কিলোমিটাৰ পশ্চিমে অৱস্থিত। আৰু মোৰ গাঁওখনেই ব্ৰহ্মপুত্ৰৰ শেষ গাঁও। মোৰ গাঁওখন আগবাঢ়ি গ'লে ব্ৰহ্মপুত্ৰৰ চাপৰিবিলাক পোৱা যায়। গতিকে আমি সেই অঞ্চলৰ পৰা আহিছিলোঁ। মোৰ সময়ত তাত এখনেই হাইস্কুল আছিল, বামুণডি হাইস্কুল। মই বামুণডি হাইস্কুলত পঢ়িছিলোঁ। আৰু মই এটা এনেকুৱা বেকগ্ৰাউণ্ডৰ পৰা আহিছিলোঁ যে মই কৃষিভিত্তিক বেকগ্ৰাউণ্ডৰ পৰা আহিছিলোঁ। মোৰ ঘৰত খেতি বাতি আছিল। মোৰ পিতা মোৰ এজন স্কুল শিক্ষক আছিল, প্ৰাইমাৰী স্কুলৰ শিক্ষক আছিল। তেওঁ প্ৰাইমাৰী স্কুলৰ শিক্ষক থকাৰ পিছতো আমাৰ কিন্তু খেতি বাতি আছিল। গতিকে মই সেই পৰিৱেশৰ মাজতে ডাঙৰ হৈহে আহিছোঁ। মই সৰুতে আমি পথাৰত যাব লাগে, পথাৰৰ কাম কৰিব লাগে, আহিব লাগে, তাৰপিছত স্কুলত যাব লাগে। সেইবিলাক আমি সময় চাই কৰিব লাগে। আৰু স্কুলৰ পৰা আহি আকৌ পথাৰলৈ যাব লাগিব, মানে আমাৰ গৰু ছাগলী এইবিলাক যি আনিব লগা থাকে সেইবিলাক কাম কৰিব লাগিব। তাৰপিছত আমি যিখিনি পঢ়াৰ কামখিনি কৰিব লাগিব। আমি 6 গৰাকী ভাই ভনীৰ মাজত মই বামুণডি হাইস্কুলত 1976 চনত মেট্ৰিক পাছ কৰিছোঁ। গতিকে সেই প্ৰত্যাহ্বান থাকিবই। সেই সময়ত আমাৰ কোনো টিউশ্যনৰ ব্যৱস্থা নাছিলে। আমি কলেজীয়া পঢ়াখিনিৰে পঢ়ি মই ভালদৰে মেডিকেলত ছিট পাব পাৰিছিলোঁ। আৰু আমাৰ মেডিকেলো মই 1983 চনত পাছ কৰিব লাগিছিল, যিটো অসম আন্দোলনৰ কাৰণে আমি 1978 চনৰ পৰা 1979 চনৰ পৰা অসম আন্দোলন আৰম্ভ হয়। গতিকে সেই সময়ত সেই প্ৰত্যাহ্বানৰ মাজতো আমি কিন্তু সেই 1983 চনৰ যি ভয় লগা পৰিৱেশ, সেই ভয় লগা পৰিৱেশত আমি ছাত্ৰ আছিলোঁ। সেই ছাত্ৰ 1984 চনত মই MBBS পাছ কৰিছোঁ। তাৰপিছত মই 1985 চনত মই DGO পাছ কৰিছোঁ। 1990 চনত মই কমিউনিটি মেডিচিনৰ MD পাছ কৰিছোঁ। তাৰপিছত মই বহু বছৰ মই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অধ্যাপনা কৰিলোঁ। অধ্যাপনা কৰাৰ পিছত কিছু বছৰৰ কাৰণে মই ভাৰত চৰকাৰৰ কিছু সংগঠনৰ কাম কৰাৰ মই অভিজ্ঞতা হ'ল। তাৰপিছত মই তেজপুৰত কেইবছৰমান কাম কৰিছিলোঁ। তাৰপিছত মই NHM আছাম, মই তাত বহুত বছৰ কাম কৰিছিলোঁ। এই কাম কৰাৰ সুযোগতে মোৰ যিটো অভিজ্ঞতা, সেই অভিজ্ঞতাই বৰ্তমান মোক নিশ্চয়কৈ এটা অৰিহণা যোগাইছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নিচিনা এখন বিশাল অনুষ্ঠান মোক চলাই নিবৰ কাৰণে। কিন্তু বৰ্তমানত প্ৰৱেশ পৰীক্ষাৰ ব্যৱস্থা আছে। গতিকে যেতিয়াই প্ৰৱেশ পৰীক্ষাৰ ব্যৱস্থা হ'ল, গতিকে ছাত্ৰ ছাত্ৰীৰ মাজত এটা প্ৰতিযোগিতামূলক ভাৱ আহি গ'ল। আৰু সেই প্ৰতিযোগিতামূলক ভাৱৰ কাৰণে তেওঁলোকে প্ৰিপেয়াৰ কৰাৰ কাৰণে তেওঁলোকৰ কনচেপ্টটো তেওঁলোকৰ হাইস্কুল লেভেলৰ পৰাই খুব ভাল হ'ব লাগিব। আৰু লগতে তেওঁলোকৰ যিটো
খৰচি মাৰি পঢ়া, কাৰণ কি যিটো MCQ আমি সদায় ভাবোঁ হয় যে MCQ আনচাৰ কৰাৰ কাৰণে সহজ নহয়। প্ৰতিটো MCQ আনচাৰ কৰাৰ কাৰণে আমাৰ যিটো দৰকাৰী বস্তু, সেই দৰকাৰী বস্তুটো যথেষ্ট থাকে। কাৰণ MCQ আনচাৰ কৰাৰ কাৰণে প্ৰতিটো কুৱেশ্যন এনেকুৱাকৈ দিব যে তাত কোনটো হয় কোনটো নহয় আপুনি কনফিউজনত। যেতিয়ালৈকে আপুনি আয়ত্ত কৰিব নোৱাৰিব বিষয়বস্তু, তেতিয়ালৈকে আপুনি MCQ কুৱেশ্যনৰ আনচাৰ দিয়াত সফল নহয়। চাওক, এটা কথা মই একমত নহয় যে বৰ্তমান মই শিক্ষা ব্যৱস্থাৰ লগত যিহেতু জড়িত বহুত বছৰৰ পৰা, এটা বস্তু মই দেখিছোঁ, যিসকল ল'ৰা ছোৱালীয়ে খুব ভালদৰে, যিসকলে MCQত ইমান নম্বৰ লৈ গুচি আহে, যে ইমান শতাংশ লৈ আহে, কিন্তু যেতিয়া তেওঁক আমি এটা এনালিটিকেল বস্তু এটা সোধোঁ, তেওঁ তাত কিন্তু আনচাৰ দিব নোৱাৰে। সেইকাৰণে মই কৈছোঁ যে তেওঁ ছাবজেক্টটো ভালকৈ পঢ়িবই লাগিব। এই যিটো কোচিং, এই কোচিঙৰ ব্যৱস্থাটো অকল কি কৰে পেৰট ৰিডিঙৰ নিচিনা কৰি দিয়ে, যে এইখিনি পঢ়িব, এইখিনি নালাগে। তেনেকুৱা নহয়, কাৰণ মানৱ শৰীৰৰ বিষয়ে তেওঁ যেতিয়া অধ্যয়ন কৰিব, এইটো নকৰিব এইটো কৰিব, তেনেকুৱা কোনো বস্তু নাই। আমাৰ গোটেইখিনিয়ে পঢ়িব লাগিব সেই খৰচি মাৰি। সেইকাৰণে মই কওঁ যে এনেকুৱা কৰাতকৈ পাঠ্যক্ৰমৰ জৰিয়তে আহক, কোচিঙৰ জৰিয়তে নহয়। মই চিকিৎসা বিজ্ঞানত বহুত ল'ৰা ছোৱালী আহক, সকলো ল'ৰা ছোৱালী আহক, কিন্তু পাঠ্যক্ৰমৰ জৰিয়তে পৰীক্ষা দিয়া হওক। কিন্তু এই কোচিং চেণ্টাৰৰ জৰিয়তে অহাটো মই মোৰ কাৰণে গ্ৰহণযোগ্য নহয়। স্কুলীয়া শিক্ষাৰ ব্যৱস্থাটো এতিয়া মই মেট্ৰিকৰ যিটো পজিশ্যন উঠাই দিলে, আপোনাৰ যিটো মাপকাঠি, সেই মাপকাঠি হ'ল কি আমাৰ যিটো চিকিৎসা মহাবিদ্যালয়ত বা চিকিৎসা বিজ্ঞানত যিটো মানে দৰকাৰ, সেইটো হ'ল আণ্ডাৰষ্টেণ্ডিঙৰ দৰকাৰ। ইয়াতে মুখস্থ বিদ্যাৰ খুব ইমান এটা কাম কম, ইয়াতে আপুনি বস্তুটো বুজিব লাগিব। সেইকাৰণে মই কওঁ যে তেওঁলোকে যদি ক্লাছ 8-9ৰ পৰাই যেতিয়া বিজ্ঞান শিক্ষা আৰম্ভ হয়, বিজ্ঞান শিক্ষা যেতিয়া আৰম্ভ হয়, আজিকালি বহুত সৰুৰ পৰা আৰম্ভ, ক্লাছ 5-6ৰ পৰা বিজ্ঞান শিক্ষাটো আৰম্ভ কৰি দিয়ে। তাত তেতিয়াৰ পৰাই যদি তেওঁৰ মানে খুব সুচাৰুৰূপে বা তেওঁ যদি খৰচি মাৰি পঢ়ি যদি ভালদৰে পঢ়ি আহে, তেতিয়াহ'লে নিশ্চয় তেওঁৰ যদি প্ৰতিটো বিষয়বস্তুৰ ওপৰত তেওঁ খুব এটা ভাল ধাৰণা থাকিব। এই ধাৰণা থাকিলে নিশ্চয়কৈ তেওঁ হায়াৰ ছেকেণ্ডেৰী লেভেলত যেতিয়া যাব, তেওঁ খুব সুকলমে তেওঁ আয়ত্ত কৰিব পাৰিব। তেওঁ অংকই হওক, বিজ্ঞানেই হওক, বা ফিজিক্স হওক, কেমেষ্ট্ৰিয়ে হওক, গোটেইকেইটা বস্তুতে আয়ত্ত কৰিব পাৰিব। আয়ত্ত কৰাৰ লগে লগে তেওঁক আমাৰ MCQ যিকোনো কুৱেশ্যনে নহওক, তেওঁ তাত মানে খৰচি মাৰি উত্তৰ দিবৰ কাৰণে মানে সফল হ'ব। আমি যদি চাওঁ বৰ্তমানৰ যিটো মানে MCQ যিটো নম্বৰ, তাত বায়'লজিত ল'ৰা ছোৱালীয়ে খুব ভাল কৰে, ফিজিক্স কেমেষ্ট্ৰিত তেওঁলোকে ইমান ভাল নকৰে। গতিকে সেইকাৰণে বায়'লজিটো তেওঁলোকে সহজ পাই পেলাই খুব ভালদৰে পঢ়ে, কিন্তু ফিজিক্স কেমেষ্ট্ৰিত টান পাই পেলাই এৰি দিয়ে। তেনেকুৱা নহয়, তেওঁ যদি তিনিওটাতে যদি ভালকৈ যদি ভালদৰে উৎপত্তি দেখাব পাৰে, নিশ্চয়কৈ তেওঁ কোনো ছাবজেক্টকে নেগলেক্ট কৰিব নালাগে। তেওঁ যদি মেডিকেল শিক্ষাৰ প্ৰতি আহিব ইচ্ছা কৰে, তেতিয়াহ'লে ফিজিক্স কেমেষ্ট্ৰি বায়'লজি তিনিটাই দৰকাৰী। এটা কথা নকওঁ যে এণ্ট্ৰেন্স এক্সামিনেশ্যনত ক্ৰেক কৰাৰ কাৰণে পঢ়ক, তেওঁ ভালদৰে খুটি নাটি জানি পঢ়ক। তেওঁ যদি খুটি নাটি জানি পঢ়ে, তেতিয়াহ'লে নিশ্চয়কৈ এণ্ট্ৰেন্স এক্সামিনেশ্যন এইটো দিয়ক, সৰ্বভাৰতীয় পৰ্যায়ৰ এণ্ট্ৰেন্স এইটো নিট, তাৰপৰা যদি তেওঁ যদি বেলেগ পৰীক্ষাও দিয়ে, বেলেগ পৰীক্ষাটো তেওঁ কৃতকাৰ্য। গতিকে মই এইটো ক্ৰেক কৰাৰ কাৰণে মই পঢ়িব নকওঁ, তেওঁ প্ৰতিটো বস্তু ভালদৰে হৃদয়ংগম কৰি পঢ়ক, তাৰ পৰা তেওঁ প্ৰতিটো খুটি নাটি তেওঁ জানিব, খুটি নাটি জানি তেওঁ প্ৰতিটো MCQ হওক, এনালিটিকেল কুৱেশ্যন হওক, সকলোৰে আনচাৰ দিবৰ কাৰণে তেওঁ সক্ষম হ'ব। নিশ্চয়কৈ মই সকলো ছাত্ৰ ছাত্ৰীকে ক'ম যে পৰিয়ালৰ লগত সংযোগ থাকিলে তেওঁলোকৰ কোনো ক্ষতি নহয়। পৰিয়ালৰ লগত সংযোগ ৰাখি তেওঁলোক আগুৱাই যাওক, আৰু তেওঁলোকে যিটো উৎসাহ পাব, অৰিহণা পাব পৰিয়ালৰ লোকৰ পৰা, তেওঁ সেই বস্তুটো কাৰো বেলেগৰ পৰা নাপায়। সেইকাৰণে মই কওঁ যে মই বৰ্তমানৰ যিখিনি মই ইয়াত কাম কৰি আছোঁ, সেই কাম কৰাৰ উৎসই হ'ল মানুহৰ মাজত কাম কৰিলে মানুহে ভালো ক'ব বেয়াও ক'ব, কিন্তু সেই যিখিনি মানুহৰ লগত কাম কৰাৰ যিটো মানে মানুহৰ যিটো আমি সহায় কৰিব পাৰোঁ, সহায় কৰাৰ যিটো মানে ভাল লগা দিশ, সেই দিশটোৱে আমাক দ্বিতীয় দিনৰ কাম কৰাৰ কাৰণে উৎসাহ যোগায়। শ্ৰেণীত আছে আমাৰ, তেওঁলোকে যিকোনো বিষয়ত গৱেষণা কৰিব পাৰে। আমাৰ উচ্চ পৰ্যায়ত ইয়াত DRDL লেবৰেটৰী আছে, তাত আমি চিকিৎসা গৱেষণা কৰিব পাৰে। আৰু বিশেষকৈ আমাৰ যিখিনি অস্ত্ৰোপচাৰ হ'ব লাগে, আমাৰ 12টা ডিপাৰ্টমেণ্ট আমাৰ ছুপাৰ স্পেচিয়েলিটি আছে, আমাৰ প্ৰতিটো ছুপাৰ স্পেচিয়েলিটি ডিপাৰ্টমেণ্টত পষ্ট ডক্টৰেল আছে, আমাৰ প্ৰতিটো ডিপাৰ্টমেণ্টত পষ্ট গ্ৰেজুৱেট আছে। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীয়ে শিকিবৰ কাৰণে আৰু
আমাৰ যথেষ্ট ইয়াত সুবিধা আছে, গতিকে নিশ্চয়কৈ তেওঁলোক আগবাঢ়ি যাব পাৰিব। যথেষ্ট আছে। আমাৰ স্কিল ডেভেলপমেণ্টৰ কাৰণে আমাৰ বৰ্তমান আমাৰ গোটেই মেডিকেল এডুকেশ্যনটো এটা স্কিল ডেভেলপমেণ্টৰ পথাৰ। তেওঁলোকে কি শিকিব বিচাৰে, তেওঁলোকে ৱাৰ্ডত থাকক, মানুহৰ লগত কানেক্ট কৰক। কানেক্ট কৰাৰ লগে লগে তেওঁলোকে আমাৰ যি ছিনিয়ৰ টিচাৰ, ছিনিয়ৰ পষ্ট গ্ৰেজুৱেট, ছিনিয়ৰ ফেকাল্টি থাকিব, তেওঁলোকে সকলোকে শিকাই দিব। গতিকে স্কিল ডেভেলপমেণ্টৰ কাৰণে তেওঁলোকৰ যিটো অধ্যাৱসায় আৰু কষ্ট আৰু যিটো সময় সেই দিব লাগে, গোটেইখিনি যদি তেওঁলোকে যদি ভালদৰে দিয়ে, নিয়াৰিকৈ দিয়ে, নিশ্চয়কৈ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে আমাৰ ইয়াত সুফল চিকিৎসক হিচাপে ওলাই যাব পাৰিব। অধ্যক্ষ হ'বৰ কাৰণে আমাৰ প্ৰফেচৰ হ'ব লাগিব। প্ৰফেচৰৰ 5 বছৰতকৈ অধিক কাল প্ৰফেচৰ হ'ব লাগে। মই এতিয়ালৈকে 2006 চনত মই অধ্যাপক হৈছিলোঁ আৰু এতিয়া মই 2006 চনৰ পৰা সুদীৰ্ঘ প্ৰায় এতিয়া মই 18 বছৰ মোৰ হ'ল। এই 18 বছৰ মই প্ৰফেচৰ হৈ আছোঁ এতিয়া। বৰ্তমান মই 18 বছৰ অতিক্ৰম হ'ল এই আগষ্টত। মই 18 বছৰ মোৰ শেষ হৈ গ'ল, 19 বছৰত গৈছে মই প্ৰফেচৰ। গতিকে মই যদিও 5 বছৰ লাগে, মোৰ এতিয়ালৈকে 18 বছৰ হৈ প্ৰফেচৰ। কথা নাই, চাওক, এইটো মই কৈছোঁ যে এখন কলেজ চলাবৰ কাৰণে কি জানিব লাগিব। মোৰ ইয়াত ষ্টুডেণ্ট আছে, মোৰ ইয়াত কৰ্মচাৰী আছে, মোৰ ইয়াত ৰোগী আহে, মোৰ ইয়াত এই ৰোগী কেনেকৈ মই সকলো ৰোগীকে ভালদৰে চিকিৎসা সেৱা আগবঢ়াই তেওঁলোকক ভালদৰে ঔষধ পাতি দি ইয়াৰ পৰা হাঁহিমুখে বিদায় দিব পাৰোঁ, সেইটো মোৰ লক্ষ্য। এই লক্ষ্যত উপনীত হ'বৰ কাৰণে মই অধ্যাপিকাসকলৰ লগত খুব সুচলভাৱে কাম কৰিব লাগিব। তেওঁলোকৰ সহায় সহযোগ আদায় কৰিব লাগিব। তেওঁলোকৰ আদায় কৰাৰ কাৰণে তেওঁলোকৰ লগত মিলা মিছাকৈ থাকিব লাগিব। তেওঁলোকৰ যিটো কোঅপাৰেশ্যন আৰু ছাপোৰ্ট, সেই ছাপোৰ্টটো মই সদায় ল'ব লাগিব। আৰু তেওঁলোকৰ বিপদ আপদত মই সদায় তেওঁলোকৰ লগত সহকৰ্মী হিচাপে সদায় থাকিব লাগিব। এইখিনি যেতিয়া এটা অনুষ্ঠানত মই দিব পাৰোঁ। আমাৰ এটা অসুবিধা আছে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আমাৰ কেম্পাছ লাইফটো নাই, অকল ষ্টুডেণ্টৰ হোষ্টেলখিনি আছে, কিন্তু আমাৰ বিভিন্ন বিভাগৰ অধ্যাপিকাসকল তেওঁলোকৰ আৱাস গৃহত থাকে। গতিকে বাকী মেডিকেল কলেজবিলাকত যেনেকৈ এটা কেম্পাছ আছে, গুৱাহাটী মেডিকেল কলেজত আমাৰ কেম্পাছ লাইফ নাই। তথাপিও মই কৈছোঁ, এই কেম্পাছ লাইফ নোহোৱাকৈ আমি আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপিকাসকলৰ পৰা মই যিটো অৰিহণা পাইছোঁ, মই যিটো সহায় সহযোগ পাইছোঁ, সেই সহায় সহযোগিতাই মোৰ চালিকা শক্তি। মই তেওঁলোকৰ সহায় সহযোগ নাপালে আমাৰ 4000কৈ ৰোগী আহে OPDত, সকলোকে সুকলমে চাই মেলি 3টা বজাত তেওঁলোকক বিদায় দিয়া। 2500 ৰোগী আমাৰ ভৰ্তি হৈ থাকে, তেওঁলোকক চিকিৎসা প্ৰদান কৰা। মই মোৰ যিটো নাৰ্ছিং ষ্টাফ, মোৰ যিটো ৱাৰ্ড বয়, ক্লিনাৰ, ট্ৰলি পুলাৰ, তাৰপিছত সকলো যি কৰ্মচাৰী, সেই সকলো কৰ্মচাৰীৰ পৰা সহায় সহযোগ কেনেকৈ আদায় কৰিব লাগিব সেইখিনি জানিব লাগিব। তেওঁলোকক মই লগত ৰাখি চলাব লাগিব। তেওঁলোকক বাট দেখুৱাই মই লৈ যাব লাগিব। দেখুৱাই লৈ গৈ তেওঁলোকৰ বিপদৰ সময়ত মই তেওঁলোকৰ লগত থিয় হ'ব লাগিব। যেতিয়া মই থিয় হৈছোঁ, তেতিয়ালৈকে মই তেওঁলোকৰ সহায় সহযোগ পাই থাকিম। ঠিক তেনেকৈ মই ক'ভিডৰ সময়ৰ কথা কৈছোঁ। অসমৰ ভিতৰতে হয়তো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে হায়েষ্ট নাম্বাৰ অফ ক'ভিড ৰোগী আমি চিকিৎসা কৰিছিলোঁ। কেনেকৈ কৰিব পাৰিছিলোঁ? মই সকলো কৰ্মচাৰীৰ পৰা, সকলো চিকিৎসকৰ পৰা, প্ৰতিটো বিভাগৰ পৰা মই যথেষ্ট অৰিহণা পাইছিলোঁ, যিটোৰ কাৰণে বিশেষকৈ চৰকাৰৰ পৰা আমি ইমান ছাপোৰ্ট পাইছিলোঁ, যাৰ কাৰণে ক'ভিড মহামাৰীৰ সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে অসমৰ ৰোগীসকলক এটা বাট দেখুৱাবলৈ সক্ষম হৈছিল।